নমস্কাৰ DW ফালৰ পৰা প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে LPUP ৰিক্ৰুটমেণ্টৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ জাননী স্ক্ৰীনত লিখা আছে যে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী আৰু 14 ফেব্ৰুৱাৰী 2024 এই জাননীখন প্ৰকাশ পাইছে ইয়াত লিখিছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ দোজ কেণ্ডিডেটছ who were called for the physical document verification against the office notice number so and so dated 10 to 2026 and in earlier dates but remain absent for the verification of the notified dates are given a last chance to attend the physical document verification as mentioned below অৰ্থাৎ যিসকল 4500 LPUP ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে থাৰ্ড ফেজৰ যিখন নোটিছ প্ৰকাশ পাইছিলে 10 ফেব্ৰুৱাৰী তাৰিখত তাত যদি কোনোবা এবচেণ্ট আছে আৰু ইয়াৰ আগৰ দুটা পৰ্যায়তো যদি কোনোবা এবচেণ্ট আছে সেই এবচেণ্টি কেণ্ডিডেটসকলক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এটা লাষ্ট চান্স প্ৰদান কৰিছে সেই সম্পৰ্কত জাননী ডেটটো আপোনালোকে দেখিছে 16/2/2024 টাইম দিছে মৰ্ণিং ৰাতিপুৱা বেলা 10 বজাৰ পৰা 1 বজালৈকে আৰু আবেলি 2 বজাৰ পৰা 5 বজালৈকে স্থানটো একেই দিছে গ্ৰাউণ্ড ফ্লোৰ হল ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ কাহিলীপাৰা গুৱাহাটী আৰু লিখিছে if any candidates further remain absent in the physical document verification their candidates will be outright to be rejected আৰু এই সুযোগতো যদি কোনোবা এবসেন্ট থাকে তেওঁলোকৰ candidates ৰিজেক্ট কৰা হ'ব বুলি স্পষ্টকৈ লিখি দিছে all other terms and conditions of the earlier notice will remain the same আৰু আগৰ নোটিছ বিলাকৰ সকলো টাৰ্মছ এণ্ড কণ্ডিশ্যন একেই থাকিব আৰু DW সন্মানীয় ডাইৰেক্টৰ মহোদয়ৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ কৰা হৈছে গতিকে এইখন এবসেন্টি কেণ্ডিডেটসকলৰ কাৰণে এটা শেষ সুযোগ প্ৰদান কৰিছে আশা কৰা হৈছে ইয়াৰ পৰৱৰ্তী সময়ত মেধা তালিকা প্ৰকাশ পাব আৰু এনে ধৰণৰ খবৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ